আৰক্ষীসকল বিহু বলীয়া ৰাইজ আমি আজি অসমীয়া বাপতিসাহোন বহাগ বিহু আৰু বহাগ বিহুৰ আজি বহাগ বিহু 7 দিনীয়াকৈ অনুষ্ঠিত কৰি অহা হৈছে। আজি তৃতীয় দিনৰ দিনাখন আমাৰ গোসাই বিহু হিচাপে উদযাপন কৰা হয়। আমাৰ গৰু বিহু গ'ল প্ৰথম দিনা, দ্বিতীয় দিনা মানুহ বিহু, আজি গৰু বিহু। আৰু এই গৰু বিহুৰ আজি গোসাই বিহুৰ এই শুভক্ষণত আমি নগৰবা অঞ্চলবাসী ৰাইজৰ লগতে সমূহ অসমবাসী ৰাইজলৈকে আমাৰ তৰফৰ পৰা বহাগ বিহু তথা অসমীয়া নৱবৰ্ষৰ বহুত শুভকামনা জনাইছোঁ। আশা ৰাখিছোঁ যাতে এই নৱবৰ্ষই অসমৰ সাৰ্বঙ্গিক উন্নতি হয়, সকলোৰে মংগল কামনা কৰিছোঁ। আৰু এই উদ্দেশ্য আগত ৰাখি বিশেষকৈ গোসাই বিহুৰ দিনাখন আমি যোৱাবেলিও অনুষ্ঠিত কৰিছিলোঁ নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন কমিটিৰ তৰফৰ পৰা। আমাৰ অঞ্চলৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি তেখেতসকলক আমাৰ এই ঠাইলৈকে আমন্ত্ৰণ কৰি আনি তেখেতসকলৰ পৰা আমি আশীৰ্বাদ লোৱাৰ হেতুকে আমি তেখেতসকলক সেৱা জনাইছোঁ আৰু লগতে তেখেতসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। ইয়াত বিশেষকৈ বয়োজ্যেষ্ঠ ব্যক্তিসকলক আমি সম্বৰ্ধনা জনোৱা হৈছে আৰু এই সম্বৰ্ধনা জনোৱা অনুষ্ঠানটো আমি নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন কমিটিৰ তৰফৰ পৰা যোৱাবেলিৰ পৰা এইটো অনুষ্ঠিত কৰিছোঁ। আৰু এই উদ্দেশ্য আগত ৰাখি আজিও এই অনুষ্ঠানটো সুকলমে অনুষ্ঠিত হৈ গ'ল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।